নমস্কাৰ মই ডক্টৰ আবুল হুছেইন আপোনালোকে চাই আছে সম্পূৰ্ণ নিৰাময় তো আজি মই এটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত ভিডিঅ' বনাব গৈ আছো হেতু হৈছে আপোনাৰ ভেজাইনেল হোৱাইট ডিসচাৰ্জ বা আমি যোনটো বগাচাপ বুলি কওঁ তো এই বগাচাপ বা হোৱাইট ডিসচাৰ্জটো আকৌ মেডিকেল ভাষাত আপোনাৰ লিকৰিয়া বুলি কয় তো এই লিকৰিয়া বেমাৰটোনো কি আজি এই বেমাৰটোৰ ওপৰত গুটেইখিনি আমি আলোচনা কৰিম তো মই আশা কৰিছো আপোনালোকে যদি এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই তেতিয়াহলে আপোনালোকৰ এই যোনটো হোৱাইট ডিসচাৰ্জৰ সমস্যা আছে এই সমস্যাটো আপোনালোকে সমাধান কৰিব পাৰিব আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ কোনো ধৰণৰ আপোনাৰ ডাউট বা আপোনাৰ কোনো ধৰণৰ প্ৰশ্ন নাথাকে তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো তো হোৱাইট ডিসচাৰ্জ বা ভেজাইনেল যোনটো ডিসচাৰ্জ এটো হৈছে আমাৰ বডিৰ এটা নৰ্মেল ফিজিওলজি বা ফাংচন ফৰ এক্সাম্পল যেনেকৈ আমাৰ মুখমণ্ডলখন আছে মুখমণ্ডলখন আমাৰ বিজা বা সফট বা ক্লিন ৰখাৰ কাৰণে যেনেকৈ আমাৰ মুখত লালাৱটিৰ উৎপন্ন হয় সেলাইভাৰ উৎপন্ন হয় ঠিক তেনেকৈ আমাৰ ভেজাইনা মহিলাসকলৰ যোনটো ভেজাইনা আছে ভেজাইনাটো সফট ক্লিন আৰু আপোনাৰ হেলদি ৰাখাৰ কাৰণে এই হোৱাইট ডিসচাৰ্জৰ প্ৰয়োজন হয় তো হেতু আপোনাৰ নৰমালি 2 to 5 ml লৈকে পাৰ ডে নরমাল বুলি ধৰা যায় কিন্তু যদি ইয়াতকে আপোনাৰ পৰিমাণে বেছি হয় বা আপোনাৰ যদি এটো আপোনাৰ দুৰ্গন্ধযুক্ত হয় মানে বেয়া আপোনাৰ গন্ধ ওলাই তেতিয়াহলে আপোনাৰ এটো চিন্তনীয় বিষয় তো এই হোৱাইট ডিসচাৰ্জটো আপোনাৰ কেতিয়াবা ধৰক মাহিকিয়া যেতিয়া হয় মানুহৰ মহিলা এজনী যেতিয়া পিৰিয়ডছ হয় তেতিয়া আপোনাৰ অলপ ইফাল সিফাল হ'ব পাৰে কাৰণ তেতিয়া আমাৰ বডি যোনটো হৰমন আছে এটো হৰমনেল চেঞ্জেস হয় প্লাস আমাৰ পিৰিয়ডছৰ সময়ত কি হয় যোনটো আমাৰ এনেল এৰিয়া আছে বা ভেজাইনেল এৰিয়া আছে এই এৰিয়াখিনিত পেৰিয়েনেল এৰিয়াখিনিত আপোনাৰ ব্লাড ফ্লো মানে ৰক্ত চলাচলটো আপোনাৰ বহুত পৰিমাণে বেছি হৈ যায় যাৰ ফলত আপোনাৰ এই পিৰিয়ডৰ সময়ছোৱাত আপোনাৰ অলপ ডিসচাৰ্জৰ সমস্যাটো হ'ব পাৰে কিন্তু যদি এটো আপোনাৰ ক্ৰমান্বয়ে ডে বাই ডে যদি আপোনাৰ ইনক্ৰিজ হৈ গৈ থাকে বা এটো ৰেগুলাৰকে গৈ আছে আপোনাৰ পৰিমাণতকে যদি বেছি যায় সাপোজ আপোনাৰ 2 to 5 ml আপোনাৰ পাৰ ডে এটা নরমাল ভ্যালু আছিল কিন্তু যদি এই নরমাল ভ্যালুতকে যদি আপোনাৰ বহুত বেছি পৰিমাণে হগনাই গৈ আছে আৰু আপোনাৰ শৰীৰত যদি আপোনাৰ শৰীৰৰ চেঞ্জেস বোৰ দেখা পাইছে তেতিয়াহলে আপোনাৰ এটো চিন্তনীয় বিষয় আপোনাৰ এজন চিকিৎসকৰ পৰামৰ্শ লোৱাৰ দৰকাৰ বা আপুনি নিজে এই বেমাৰটো কেনেকৈ ঠিক কৰিব সেই চিন্তাটো আপোনাৰ কৰিব লাগিব তো এই হোৱাইট ডিসচাৰ্জটো কি কাৰণত হয় আপুনি কি ট্ৰিটমেন্ট কৰিলে কি ঘৰুৱা উপায় অৱলম্বন কৰিলে আপুনি এই বেমাৰটোৰ পৰা হাত হাৰিব পাৰিব এই গুটেইখিনি কথা মই এটা স্টেপ বাই স্টেপ এই ভিডিঅ'টোত আলোচনা কৰিম তো প্ৰথমতে বলক আমি ইয়াৰ কাৰণবোৰ জানো প্ৰথম যোনটো কাৰণ হেতু হৈছে আপোনাৰ ইনফেকশন আপোনাৰ বিভিন্ন ধৰণৰ হ'ব পাৰে ফৰ এক্সাম্পল মই এটা আপোনালোকক বুজাই দিছো এতিয়া আপুনি যোনটো কাপোৰ পিন্ধি আছে আপোনাৰ এই কাপোৰটোৰ পৰাও আপোনাৰ ইনফেকশন হ'ব পাৰে আমি যোনটো কাপোৰ পৰিধান কৰো সেই কাপোৰটো যদি আপোনাৰ গৰমৰ ফলত যদি আপোনাৰ ঘামি গৈ যদি এটো লেত্ৰা হৈ যায় আপুনি যদি সেই কাপোৰটো আপোনাৰ যোনটো পেন্টি আছে বা আপোনাৰ যোনটো অন্তৰ্বা আছে বা আপোনাৰ হাফেন যোনটো আছে এটো যদি আপুনি চেঞ্জ নকৰে গৰমত মানে তিতি গৈ যদি আপোনাৰ এটো ইনফেকশন হৈ যায় তেতিয়া আপোনাৰ এই এনেধৰণৰ সমস্যা বা আপোনাৰ এই যোনটো আপোনাৰ ভেজাইনেল এৰিয়া ইউটেৰাইন এৰিয়াত আপোনাৰ বেলেগ ধৰণৰ আৰু ইনফেকশন হোৱাৰ চান্স থাকে আপোনাৰ এই হোৱাইট ডিসচাৰ্জৰ লগতো বেলেগ আপোনাৰ ইনফেকশন হোৱাৰ চান্স থাকে তাৰ পিছতো আপোনাৰ ধৰক আপুনি যোন জায়গাটোত পেশাব কৰিব গৈছে সেই জায়গাটো যদি আপোনাৰ ভালকে ক্লিন নাথাকে যদি আপোনাৰ সেই পেশাব কৰা জায়গাটো যদি ভাইৰাছ ব্যাকটেৰিয়া যদি এই আপোনাৰ বহি থাকে সেই সময়ছোৱাত যদি আপুনি গৈ তাতে পেশাব কৰে তেতিয়াহলে আপোনাৰ সেই পেশাবৰ যোনখিনি এৰিয়া আছে সেই এৰিয়াৰ পৰা আপোনাৰ এই ইনফেকশন হোৱাৰ চান্স থাকে তাৰ পিছত আপোনাৰ আৰু কিছুমান কাৰণ থাকে ধৰক যদি আপোনাৰ মাল্টিপল পাৰ্টনাৰৰ হৈতে ইন্টাৰকোৰ্সৰ বা আপোনাৰ যৌন মিলনৰ যদি আপোনাৰ হিষ্ট্ৰী থাকে তেনেহলেও আপোনাৰ এই ধৰণৰ সমস্যা হ'ব পাৰে কিন্তু আজিকালি দেখা গৈছে যে ইয়ং এজৰ মহিলা বা ছোৱালী সকলৰ এই সমস্যাটো বেছিকৈ হ'ব ধৰিছে কাৰণ তেওঁলোকৰ যোনটো হাইজিন আছে এই হাইজিনটো ভালকে মেইনটেইন নকৰে তো আপোনালোকে যদি এই হাইজিনবোৰ ভালকে মেইনটেইন কৰে তেতিয়াহলে আপোনালোকৰ এই সমস্যাটো নহব তাৰ পিছত আপোনাৰ 2 নম্বৰ যোনটো কাৰণ সেই কাৰণটো হৈছে আপোনাৰ হাই ডোজৰ এন্টিবায়োটিক বা স্টেৰয়েড যদি আপুনি লয় তেতিয়াহলে আপোনাৰ এই হোৱাইট ডিসচাৰ্জ বা ইউটেৰাইন যোনবিলাক প্ৰবলেম আপোনাৰ দেখা দিয়ে সেই সমস্যাবোৰ হ'ব পাৰে 3 নম্বৰ যোনটো হৈছে এটো হৈছে আপোনাৰ
যদি আপুনি বাৰ্থ কন্ট্ৰোল পিল ইউজ কৰে যদি আপুনি এই পিলটো ইউজ কৰে তেতিয়া কি হয় আমাৰ বডিত যোনটো আপোনাৰ হৰমোনেল চেঞ্জেছ আছে এই হৰমোনেল চেঞ্জেছবোৰ দেখা দিয়ে যাৰ ফলত এই আপোনাৰ হোৱাইট ডিচাৰ্জৰ সমস্যাটো হয় তাৰ পিছত আপোনাৰ ধৰক কেতিয়াবা মহিলা বুলি ক'লে আপোনাৰ এই হোৱাইট ডিচাৰ্জৰ সমস্যাটো আমি বুঢ়া বয়সতো দেখা পাওঁ মানে ধৰক 30-40 এজৰ মহিলাসকলৰো প্ৰায় হোৱা দেখা যায় সেইবোৰ কিছুমান বিশেষ কাৰণৰ ফলত হয় যেনে ধৰক আপোনাৰ যদি আপোনাৰ পেশাবৰ ৰাস্তাত কোনো ধৰণৰ কেঞ্চাৰ সাৰ্ভাইকেল কেঞ্চাৰ হওক বা ইউটেৰাইন কেঞ্চাৰ হওক বা আপোনাৰ ওভেৰি কেঞ্চাৰ হওক এনে ধৰণৰ বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে এই কেঞ্চাৰ বা ইণ্টাৰনেল যোনবিলাক আপোনাৰ বেমাৰ আছে সিস্টৰ সমস্যা আজিকালি বহুত বাঢ়ি গৈছে যদি এনে ধৰণৰ সিস্টৰ সমস্যা থাকে বা কেঞ্চাৰ বা আপোনাৰ টিউমাৰৰ দৰে সমস্যা থাকে তেতিয়াহ'লে আপোনাৰ এই হোৱাইট ডিচাৰ্জ বা আপোনাৰ বগা স্ৰাৱৰ সমস্যাটো হ'ব পাৰে তাৰ পিছত কিছুমান আৰু ধৰক ইনফেকশ্যন আছে যেনে ধৰক যদি কাৰোবাৰ ইউটেৰাইনৰ কিবা এটা পাৰ্টত যদি আপোনাৰ সাৰ্জাৰী হয় তো সাৰ্জাৰীৰ পিছতো এনে ধৰণৰ বিভিন্ন ধৰণৰ আপোনাৰ এই ইনফেকশ্যন হোৱা দেখা যায় এই ইনফেকশ্যন হোৱাৰ ফলত আপোনাৰ এই হোৱাইট ডিচাৰ্জ বা আপোনাৰ এই বগা স্ৰাৱৰ সমস্যাটো হ'ব পাৰে তাৰ পিছত ধৰক আপোনাৰ কিছুমান মানুহ আছে আপোনাৰ ডায়াবেটিছ ৰোগী যিসকল ডায়াবেটিছ ৰোগীসকলৰ আপোনাৰ হৰমোনেল চেঞ্জেছবোৰ হয় এই হৰমোনেল চেঞ্জেছৰ ক্ষেত্ৰত কি হয় আমাৰ এই যোনটো হোৱাইট ডিচাৰ্জ বা বগা স্ৰাৱৰ সমস্যাটো হয় তাৰ পিছত আহিছো যে আপোনাৰ যদি এই হোৱাইট ডিচাৰ্জ সমস্যাটো হৈ থাকে তেতিয়াহ'লে আপোনাৰ শৰীৰত কি সিম্পটমছ বা কি লক্ষণ আপুনি দেখা পাব তা এই লক্ষণখিনি মই এতিয়া এটাকে আলোচনা কৰিম প্ৰথম যোনটো লক্ষণ হেতু হৈছে যেতিয়া মানুহ এজনী দিন বাই দিন ডে বাই ডে আপোনাৰ এই হোৱাইট ডিচাৰ্জৰ সমস্যাটো হয় তেতিয়া কি হয় মানুহজনী দিনে দিনে ক্ষীণাই গৈ থাকে মানসিক এটা প্ৰেছাৰ পৰি যায় দিনে দিনে ক্ষীণাই গৈ থাকে খোৱা লোৱাত মন নোযোৱা হয় তাৰ পিছত 2 নম্বৰ যোনটো কাৰণ হৈছে হেতু হৈছে আপোনাৰ পেশাবৰ জ্বলা পোৰা হয় পেশাব যেতিয়া কৰিব যাব বাৰ্নিং সেন্সেশন হয় তলপেটত জ্বলা পোৰা কৰে বা পেশাবৰ ৰাস্তাত জ্বলা পোৰা কৰে এনে ধৰণৰ সমস্যা দেখা যায় তাৰ পিছত দেখা গৈছে যে পেশাবৰ ৰাস্তাৰ ওচৰ পাছৰ আপোনাৰ খৰখজতি হয় খজুৱাই ৰঙা পৰি যায় এনে ধৰণৰ সমস্যা দেখা যায় বা আপোনাৰ তলপেটত বিষ হ'ব পাৰে বা পিঠিত বিষ হ'ব পাৰে বা আপোনাৰ জ্বৰ পছন্দ যদি ইনফেকশ্যন আপোনাৰ বেছি বাঢ়ি যায় তেতিয়াহ'লে আপোনাৰ জ্বৰো হ'ব পাৰে এনে ধৰণৰ আপুনি লক্ষণবোৰ দেখা পাব তো এতিয়া আহিছো যে আপুনি এই যোনটো হোৱাইট ডিচাৰ্জ বা ভেজাইনেল ডিচাৰ্জ আছে এই ডিচাৰ্জটোৰ পৰা আপুনি কেনেকৈ এই মানে মুক্তি পাব কি উপায় অৱলম্বন কৰিলে আপুনি এই বেমাৰটোৰ পৰা মুক্তি পাব এই গুটেখিনি মই এতিয়া এটাকে আলোচনা কৰিম আপোনালোকে মনোযোগেৰে শুনিব যদি আপুনি এই কথাখিনি মনোযোগেৰে শুনে তেতিয়াহ'লে মোৰ দৃঢ় বিশ্বাস আপোনাৰ এই হোৱাইট ডিচাৰ্জৰ সমস্যাটো চিৰদিনৰ কাৰণে নাইকিয়া হৈ যাব তো বলক মই এতিয়া এটাকে আলোচনা কৰিছো প্ৰথম যোনটো ট্ৰিটমেন্ট হৈছে হেতু হৈছে আপোনাৰ হাইজিন মেইনটেইন কৰা হাইজিন বুলি ক'ব গ'লে এটা ডাঙৰ চেপ্টাৰ তো মই কিছুমান কথা যোনবোৰ নকলে নহয় সেইবোৰ মই এই ভিডিঅ'টোত আলোচনা কৰিম প্ৰথম হৈছে আপুনি সব হাইজিন বুলি ক'লে আপুনি আপোনাৰ মুখখন যেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে ঠিক তেনেকৈ আপুনি যদি আপোনাৰ ভেজাইনেল এৰিয়াটো বা আপোনাৰ এই যোনটো ইন্টাৰনেল পাৰ্টছবোৰ আছে এইবোৰ যদি আপুনি মুখৰ দৰে যদি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে তেতিয়াহ'লে আপোনাৰ এই হোৱাইট ডিচাৰ্জৰ সমস্যা বা যোনবিলাক ইউটেৰাইন বা ভেজাইনেল ৰিলেটেড ইস্যু আছে এইবোৰ আপোনাৰ নহ'ব 2 নম্বৰ হ'ল যে আপুনি পেশাব কৰা জায়গা যোনটো আপোনাৰ পেশাব কৰা জায়গা সেই জায়গাটো আপুনি ভালকে আপুনি ক্লিন কৰি ৰাখিব যাতে আপোনাৰ সেই পেশাব কৰা জায়গাটোৰ পৰা আপোনাৰ বডিত কোনো ধৰণৰ ইনফেকশ্যন নহয় তাৰ পিছত আপুনি বেলেগ মানুহৰ কাপোৰ আপুনি পৰিধান নকৰিব বা ভিজা কাপোৰ বা তিতা কাপোৰ আপুনি মানে পৰিধান নকৰিব আপুনি যোনটো কাপোৰ পৰিধান কৰিছে সেই কাপোৰটো যদি আপোনাৰ ঘামি গৈছে তেতিয়াহ'লে আপুনি সেই কাপোৰটো লগে চেঞ্জ কৰি দিয়ক বেলেগ এটা নতুন পৰিষ্কাৰ কাপোৰ আপুনি পৰিধান কৰক এনে ধৰণে যদি আপোনাৰ হাইজিনবোৰ মেইনটেইন কৰে তেতিয়াহ'লে সাপোজ যে আপোনাৰ এই যোনটো হোৱাইট ডিচাৰ্জৰ সমস্যা বা বগা স্ৰাৱৰ যোনটো সমস্যা বা ইউটেৰাইন ৰিলেটেড যোনবোৰ সমস্যা আছে এইবোৰ আপুনি বহুত পৰিমাণে কমাব পাৰিব তো এটো হ'ল আপোনাৰ প্ৰথম ট্ৰিটমেন্ট 2 নম্বৰ যোনটো ট্ৰিটমেন্ট হেতু হৈছে আপোনাৰ নিম ৱাটাৰ সঘনাই ব্যৱহাৰ কৰা যদি আপোনাৰ এই ধৰণৰ সমস্যা হৈ আছে তেতিয়াহ'লে আপুনি এই নিম ৱাটাৰটো কেনেকৈ ব্যৱহাৰ কৰিব মই হেতু কৈছো আপুনি কি কৰিব 1 মুঠি মান নিম পাত আনিব 1 মুঠি মান নিম পাত আনি 1 লিটাৰ পানীত আপুনি এটো ভালকে উতলাই যেতিয়া আপোনাৰ 1 লিটাৰ পানী কমি গৈ আপোনাৰ আধা লিটাৰত আহি বহি যায় তেতিয়া আপুনি এই পানীটো নামাই লব নামাই পেলাই এই পানীটো ভালকে সেকিব সেকি পেলাই
এই পানীটো আপুনি প্ৰতিদিন যেতিয়া আপুনি পেশাব কৰি আহিব পেশাব কৰাৰ পিছত আপুনি এই নিম পাতৰ পানীটো আপুনি এটা কটন বা এটা পৰিষ্কাৰ কাপোৰেৰে আপুনি আপোনাৰ যোনটো ভেজেনেল এৰিয়া আছে আপোনাৰ যোনটো ইন্টাৰনেল পাৰ্টস আছে এই পাৰ্টসখিনি আপুনি ভালকে মুছিব এনেকে মুছিলে কি হ'ব আপোনাৰ এই নিমত কি হয় এন্টি ব্যাকটেৰিয়াল বা এন্টি ফাঙ্গেল যোনবিলাক আপোনাৰ প্ৰপাৰ্টি আছে এই এন্টি ব্যাকটেৰিয়াল এণ্ড এন্টি ফাঙ্গেল প্ৰপাৰ্টি থকাৰ কাৰণে আপোনাৰ যোনটো সমস্যা হৈ আছিল এই সমস্যাটোৰ পৰা আপুনি হাত সাৰিব পাৰিব গতিকে আপুনি নিম পাতটো এই যেতিয়া পেশাব কৰিব পেশাবৰ পিছত আপুনি ভালকে মানে পৰিষ্কাৰ কৰি ৰাখিব আৰু যেতিয়া আপুনি এই আপোনাৰ পাৰ্টসখিনি মুছিব তেতিয়া আপুনি সদায় মনত ৰাখিব যাতে কাপোৰটো বা কটনটো আপুনি যোনটো ইউজ কৰিব হেতু পৰিষ্কাৰ হ'ব লাগিব নহলে আপোনাৰ এই কাপোৰটোৰ পৰা আপোনাৰ ইনফেকশন হ'ব পাৰে বা কটনটোৰ পৰা আপোনাৰ ইনফেকশন হ'ব পাৰে এই কথাটো আপুনি মনত ৰাখিব 2 নম্বৰ যোনটো ট্ৰিটমেন্ট হেতু 3 নম্বৰ যোনটো ট্ৰিটমেন্ট হেতু হৈছে আপোনাৰ হিপবাত আপুনি হিপবাতটো কেনেকৈ কৰিব মই হেতু কৈছো আপুনি যেতিয়া গা ধুব যাব গা ধুব যোৱাৰ আপুনি 10 মিনিটস আগত আপুনি মানে বাথৰুমত সোমাব এটা টাপ লব এটা টাপত আপুনি পানী লব পানী লৈ পেলাই এই টাপটোত আপুনি নিম তেল পোৱা যায় আপুনি মাৰ্কেটত পাই যাব বা আপুনি যদি অনলাইনতো আপুনি অৰ্ডাৰ কৰে তেতিয়া হলে এটো আহি যাব তো এই নিম পাতটো কি কৰিব 4-5 টোপাল মান নিম তেল এই পানীটোত এই টাপটোত আপুনি দি দিব দি পেলাই ভালকে আপুনি এই পানীটো ভালকে লাৰি পেলাই আপুনি এই টাপটোত বহিব আৰু যেতিয়া বহিব তেতিয়া আপোনাৰ বডি দুখন বাহিৰত থাকিব মই এটা ফটো দি দিম এই ফটোটো আপুনি চাই লব আপুনি এই টাপটোত বহিব 4 পৰা 5 মিনিট আৰু আপুনি যেতিয়া বহিব তেতিয়া আপোনাৰ যোনটো ইউটেৰাইন মাসল আছে বা এনেল মাসল আছে তেতিয়া আপুনি এই মাসলবিলাক কন্ট্ৰাকশন এণ্ড ৰিল্যাক্সেশন কৰি থাকিব এনে কৰাৰ ফলত আপোনাৰ মইতো আগতে কৈছো নহয় যে নিমৰ যোনবিলাক প্ৰপাৰ্টি আছে এন্টি ব্যাকটেৰিয়াল বা এন্টি ফাঙ্গেল প্ৰপাৰ্টি আছে এনে কৰাৰ ফলত এই যদি আপুনি এই হিপবাতটো কৰে তেতিয়া সাপোজ আপোনাৰ এই যোনটো হোৱাইট ডিসচাৰ্জ বা ভেজিনেল যোনবিলাক ইনফেকশন আছে এইবিলাক বহুত পৰিমাণে কমি যাব 4 নম্বৰ যোনটো টিপস আছে হেতু হৈছে যে ফেনুগ্ৰিক সিডস বা মেথি গুটি এই মেথি গুটিটো এটা পাৱাৰফুল মেডিসিন হয় তো এই মেথি গুটিয়ে কি কৰে আমাৰ যোনটো হৰমোনেল ইমবেলেন্স আছে এই ইমবেলেন্সটো আপোনাৰ ঠিক কৰে তাৰ লগতে আমাৰ যোনটো হোৱাইট ডিসচাৰ্জ আছে এই হোৱাইট ডিসচাৰ্জটো কমাই দিয়ে তো এই ফেনুগ্ৰিক সিডস বা আপুনি মেথি গুটিটো কেনেকৈ ইউজ কৰিব 1 চামুচ মান মেথি গুটি আপুনি 1 গিলাস পানী ৰাতি হোৱাৰ আগে আপুনি তিয়াই থব আৰু এই গুটেই ৰাতিটো তিয়াই থোৱাৰ পিছত ৰাতিপুৱা উঠি এই যোনটো মেথি গুটিৰ পানী আছে এই পানীটো আপুনি খালি পেটত খাব এই পানীটো খোৱাৰ ফলত আপোনাৰ যোনটো এই হৰমোনেল ইমবেলেন্স আছিল এটো ঠিক হ'ব তাৰ লগতে আপোনাৰ হোৱাইট ডিসচাৰ্জৰ সমস্যাটো নাইকিয়া হ'ব আৰু যদি আপোনাৰ ডায়াবেটিছৰ দৰে বা থাইৰয়ডৰ দৰে সমস্যা আছে তেতিয়া হলে আপুনি এই যোনটো ফেনুগ্ৰিক সিডস বা মেথি গুটি আছে এই গুটিটো আপুনি খাই দিব পাৰে তেতিয়া আপোনাৰ একেটা হেৰিতে আপোনাৰ দুটা সমস্যা ঠিক হৈ যাব 5 নম্বৰ যোনটো টিপস হেতু হৈছে আপোনাৰ কাৰ্ড বা দৈ হোৱাইট ডিসচাৰ্জৰ কাৰণে কাৰ্ড বা দৈ হৈছে এটি অতি উত্তম খাদ্য এই দৈয়ে কি কৰে ভেজিনেল পিএইচ টো ব্যালেন্স কৰি ৰাখাত সহায় কৰে আৰু এই দৈত থকা লেক্টিক এসিডে হোৱাইট ডিসচাৰ্জ হোৱাৰ কাৰণে যোনবোৰ বীজাণু আছে এইবোৰ বীজাণু কিল কৰে তো আপুনি এই দৈটো কেনেকৈ খাব আপুনি দৈটো ৰাতিপুৱা ব্ৰেকফাষ্টৰ লগতো খাব পাৰে বা আপুনি লাঞ্চৰ সময়তো আপুনি খাব পাৰে তো এনেকে খোৱাৰ ফলত কি হ'ব আপোনাৰ যোনটো হোৱাইট ডিসচাৰ্জৰ সমস্যা আছিল এই হোৱাইট ডিসচাৰ্জৰ সমস্যাটো আপোনাৰ দিনে দিনে নাইকিয়া হৈ যাব 6 নম্বৰ যোনটো টিপস হেতু হৈছে কোৰিয়েণ্ডাৰ সিডস বা ধনিয়া গুটিটো আপুনি কেনেকৈ ব্যৱহাৰ কৰিব 2 চামুচ মান ধনিয়া গুটি ৰাতি হোৱাৰ টাইমত 1 গিলাস পানীত তিয়াই থব আৰু ৰাতিপুৱা উঠি খালি পেটত এটো খাই দিব আৰু এই ধনিয়া গুটি খোৱাৰ ফলতো আপোনাৰ যোনটো হোৱাইট ডিসচাৰ্জৰ সমস্যা আছে এটো আপুনি দিনে দিনে কমাব পাৰিব তাৰ 7 নম্বৰ যোনটো টিপস হেতু হৈছে আপোনাৰ কোকোনাট ওয়াটাৰ বা কোকোনাট অয়েল আপুনি ইউজ কৰিব পাৰে কোকোনাট ওয়াটাৰ যদি আপুনি ইউজ কৰে তেতিয়া হলে সাপোজ আপোনাৰ যোনবোৰ হোৱাইট ডিসচাৰ্জৰ সমস্যা আছে এই সমস্যাবোৰ আপোনাৰ নাইকিয়া হ'ব তাৰ লগতে আপোনাৰ যদি এই কোকোনাট অয়েলটো আপুনি যদি ভেজিনেল এৰিয়া বা ইনফেক্টেড এৰিয়াত যদি আপুনি ইউজ কৰে তেতিয়া হলে আপোনাৰ এই হোৱাইট ডিসচাৰ্জৰ সমস্যাটো দিনে দিনে নাইকিয়া হ'ব লগতে আপোনাৰ যোনবিলাক ওচৰৰ সমস্যা হৈ আছিল খৰখজতি হৈ আছিল এইখিনি আপোনাৰ দিনে দিনে নাইকিয়া হ'ব তো আৰু কিছুমান টিপস আছে সেইখিনি মই পৰৱৰ্তী ভিডিঅ'ত মই আলোচনা কৰিম আজি ভিডিঅ'টো মই ইয়াতে সামৰিছো ধন্যবাদ